নমস্কাৰ বন্ধু বান্ধৱীসকল, টিউশ্যন চামথিঙলৈ আপোনালোকক স্বাগতম জনাইছোঁ। দিনৰ দৰে আজিও আমি আজিৰ দিনটোৰ কাৰণে ৰাশিফল লৈ আহিছোঁ আৰু লগতে আজিৰ দিনটোৰ কাৰণে সমাধানো লৈ আহিছোঁ, যিটো কৰিলে আজিৰ দিনটো আপোনাৰ সুকলমে পাৰ হ'ব। সেয়েহে আমাৰ চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব, এটা লাইক, এটা কমেণ্ট কৰিব নাপাহৰিব, কিয়নো আপোনালোকৰ লাইক কমেণ্টে আমাক উৎসাহ যোগায় আৰু আমাক এনেকৈ নতুন নতুন ভিডিঅ' ৰাখিবলেই নহয় আৰু বহুতো নতুন নতুন ভিডিঅ' লৈ অনাত আমাক সহায় কৰে। সেয়েহে আমি প্ৰথম ৰাশিটো আহিছোঁ মেঘ ৰাশি। আজি আপোনাৰ দৃঢ় আত্মবিশ্বাস আৰু সহজ কামবোৰ আপোনাক শিথিল হ'বলৈ যথেষ্ট সময় দিব। আজি আপুনি ঘৰত সৰু সৰু কামত বহুত টকা অপচয় কৰিব পাৰে, যাৰ বাবে আপুনি মানসিক চাপত পৰিব পাৰে। আনৰ দোষ বিচাৰি উলিওৱাৰ অপ্ৰয়োজনীয় কামে আত্মীয়ৰ পৰা সমালোচনা আপোনাৰ ফালে ঘূৰাই আনিব পাৰে। আপুনি বুজিব লাগিব যে এয়া কেৱল সময়ৰ অপচয় আৰু ইয়াৰ পৰা একো লাভ নহয়। আপোনাৰ এই অভ্যাসটো সলনি কৰিলে ভাল হ'ব। প্ৰেমৰ আৱেগে অভিজ্ঞতাৰ বাহিৰত, কিন্তু আজি আপুনি লাভ কৰিব পাৰিব প্ৰেমৰ এই মদ্যপানৰ অভ্যাস। বস্তু আৰু মানুহৰ দ্ৰুত মূল্যায়ন কৰিব পৰা ক্ষমতাই আপোনাক আনতকৈ আগুৱাই ৰাখিব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 9:52 পৰা 10:44 আপোনাৰ ভাল, শ্ৰেষ্ঠ মানে ভাল। আৰু মনোযোগৰ সময় হৈছে 8:59 পৰা 9:52 আপোনাৰ বেয়া। ভাগ্যশালী নম্বৰটো হৈছে 1 শুভ ৰং কমলা, সোণালী। বেয়া দিশ পূব। প্ৰতিকাৰ হৈছে ৰঙীন কাপোৰ পিন্ধিলে আৰ্থিক অগ্ৰগতি আহিব। আজি আপুনি যিকোনো ৰঙীন কাপোৰ পিন্ধে তেতিয়া আৰ্থিক অগ্ৰগতি হ'ব। বৃষভ ৰাশি। বেছিকৈ খাদ্য খোৱাৰ পৰা বিৰত থাকিব আৰু ওজনৰ ওপৰত চকু ৰাখিব। কমিছন, ডিভিডেণ্ড বা ৰয়েলটিৰ জৰিয়তে আপুনি লাভৱান হ'ব। ঘৰত আনন্দৰ পৰিৱেশে আপোনাৰ মানসিক চাপ কমাই দিব। আপুনি ইয়াত সম্পূৰ্ণৰূপে অংশগ্ৰহণ কৰা উচিত আৰু কেৱল নীৰৱ দৰ্শক হৈ নাথাকিব। ব্যক্তিগত নিৰ্দেশনাই আপোনাৰ সম্পৰ্ক উন্নত কৰিব। আজি আপুনি হয়তো সম্পৰ্কৰ গুৰুত্ব উপলব্ধি কৰিছে, কাৰণ দিনটো বেছিভাগ সময় আপুনি আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে কটাব। আপুনি অনুভৱ কৰিব যে আপোনাৰ পত্নী কেতিয়াও আগৰ তুলনাত ভাল হোৱা নাই। আজিৰ ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় মানে ভাল সময় হৈছে 11:37 পৰা 12:29 আপোনাৰ ভাল সময়। আৰু মনোযোগৰ সময় মানে বেয়া সময় হৈছে 8:59 পৰা 9:52। ভাগ্যশালী নম্বৰটো হৈছে 1, শুভ ৰং হৈছে কমলা, সোণালী। বেয়া দিশ হৈছে পূব। প্ৰতিকাৰ হৈছে আজি বিশুদ্ধ মৌ ব্যৱহাৰ কৰিলে আপোনাৰ স্বাস্থ্য উন্নতি ঘটিব। মানে আজি বিশুদ্ধ মৌ হওক, ভেজাল মৌ নহয়, চেনি মিহলা মৌ নাখাব। মিথুন ৰাশি। নিজৰ শাৰীৰিক ফিটনেছ বজাই ৰাখিবলৈ আজি খেলা ধূলা কৰি কটাব পাৰিব। বন্ধুৰ সহায়ত আৰ্থিক অসুবিধাৰ সমাধান হ'ব। বৃদ্ধ আত্মীয়জনৰ ব্যক্তিগত সমস্যাত সহায় কৰি আশীৰ্বাদ লাভ কৰিব পাৰি। আপোনাৰ প্ৰেম কেৱল ফুলি উঠাই নহয়, নতুন উচ্চতাও স্পৰ্শ কৰিব। দিনটো আৰম্ভ হ'ব আপোনাৰ প্ৰিয়জনৰ হাঁহিৰে আৰু ৰাতিটো তেওঁৰ সপোনত শেষ হ'ব। এজন আধ্যাত্মিক গুৰু বা প্ৰাচীনে আপোনাক সহায় কৰিব পাৰে। আপোনাৰ পত্নীয়ে হয়তো আপোনাৰ দিনটো এটা সুন্দৰ আচৰিত কৰি তুলিব। আজিৰ ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে মানে ভাল সময় 10:44 পৰা 11:38 আৰু মনোযোগৰ সময় বেয়া সময় হৈছে 1:21 পৰা 2:14। ভাগ্যশালী নম্বৰটো হৈছে 8, শুভ ৰং হৈছে কলা, নীলা। বেয়া দিশ হৈছে পূব। প্ৰতিকাৰ আজি যদি মানসিক শান্তি বৃদ্ধি কৰিব বিচাৰে তেন্তে ক্ৰীম ৰঙৰ কাপোৰ বেছিকৈ পিন্ধক।
ক্ৰীম কালাৰৰ কাপোৰ বেছিকৈ পিন্ধে। চতুৰ্থ ৰাশিটো হৈছে কৰ্কট ৰাশি। আপোনাৰ হাস্যৰস বোধে আন কাৰোবাক আপোনাৰ দৰে এই ক্ষমতা গঢ়ি তুলিবলৈ অনুপ্ৰাণিত কৰিব পাৰে, কিন্তু আপোনাৰ পৰা শিকিব যে জীৱনৰ সুখ বৈবাহিক ব্যস্ততা নিহিত নহয়, নিজৰ ভিতৰতে নিহিত হৈ থাকে। অতিৰিক্ত উপাৰ্জনৰ বাবে আপোনাৰ সৃষ্টিশীল ধাৰণাসমূহৰ সুবিধা লওক। পৰিয়ালৰ দায়িত্বৰ বোজা বাঢ়িব, যাৰ ফলত আপোনাৰ মানসিক চাপ হ'ব পাৰে। প্ৰেম উপাসনাৰ দৰে ঈশ্বৰৰ উপাসনাৰ দৰে বিশুদ্ধ। ই আপোনাক প্ৰকৃত অৰ্থত ধৰ্ম আৰু আধ্যাত্মিকতাৰ দিশতো লৈ যাব পাৰে। সম্ভৱ যে আপোনাৰ অতীতৰ লগত জড়িত কোনোবাই আজি আপোনাৰ লগত যোগাযোগ কৰি আজিৰ দিনটোক স্মৰণীয় কৰি তুলিব। আজিৰ দিনটো আপোনাৰ পত্নীৰ সৈতে এটা ডাঙৰ দিন হ'ব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 8:59 পৰা 9:52। শ্ৰেষ্ঠ মানে ভাল আৰু মনোযোগৰ সময় মানে বেয়া সময় হৈছে 1:21 পৰা 2:14। ভাগ্যশালী নম্বৰটো হৈছে 2। শুভ ৰং হৈছে ৰূপালী বগা, বেয়া দিশ হৈছে পূব। প্ৰতিকাৰ হৈছে নৰসিংহ চালিচা আৰু আৰতি পঢ়ি। পাৰিবাৰিক জীৱন ভাল হ'ব। মানে আজি নৰসিংহ চালিচা, যেনে হনুমান চালিচা, বিষ্ণু পাঠ, সেনেকুৱা কিছুমান নৰসিংহ চালিচা আছে, এইটো পঢ়ক, ভাল হ'ব। সিংহ ৰাশি, স্বাস্থ্য ভাল হ'ব। আজি আপুনি আপোনাৰ বন্ধুসকলৰ পৰা আঁতৰি থাকিব লাগিব, যিয়ে আপোনাক ঋণ বিচাৰে আৰু তাৰ পিছত ঋণ ঘূৰাই নিদিয়ে। ঘৰুৱা দায়িত্বক আওকাণ কৰিলে আপোনাৰ লগত থকা কিছুমান মানুহৰ খং উঠিব পাৰে। আপোনাৰ অস্তিত্বই আপোনাৰ প্ৰিয়জনৰ বাবে এই পৃথিৱীখনক জীয়াই থকাৰ যোগ্য কৰি তোলে। আজি এনেকুৱা এটা দিন যেতিয়া কামবোৰ আপুনি বিচৰা ধৰণে নহ'ব। আপোনাৰ পত্নীয়ে আজি আপোনাক সুখী কৰাৰ বাবে বহুত চেষ্টা কৰা দেখা যায়। যদি আজি মানসিক চাপমুক্ত হৈ থাকিবলৈ চেষ্টা কৰক, গতিকে জিৰণি লোৱাত মনোনিৱেশ কৰক। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় মানে ভাল সময় হৈছে 8:07 পৰা 8:59। মনোযোগৰ সময় মানে বেয়া সময় হৈছে 12:29 পৰা 1:21। ভাগ্যশালী নম্বৰ হৈছে 5। শুভ ৰং হৈছে কমলা সোণালী, বেয়া দিশ হৈছে পূব। প্ৰতিকাৰ হৈছে ঘৰৰ খিৰিকী দুৱাৰত বেতৰ বা বাঁহৰ তৈয়াৰী লাঠি ৰখাটো আৰ্থিক অৱস্থাৰ বাবে শুভ। কন্যা ৰাশি, মজা আৰু নিজৰ প্ৰিয় কাম কৰাৰ দিন। ৰিয়েল এষ্টেট সম্পৰ্কীয় বিনিয়োগে আপোনাক ভাল লাভ দিব। আপোনাৰ কথা বা কামত কাকো আঘাত নাপাবলৈ চেষ্টা কৰক আৰু পৰিয়ালৰ প্ৰয়োজনীয়তা বুজিব। আপোনাৰ প্ৰিয়জনে গোটেই দিনটো আপোনাক হেৰুৱাই সময় কটাব। আজিৰ সময়ৰ অভাৱৰ কথা বিবেচনা কৰিলে আজিৰ বাবে সময় উলিয়াব পাৰি, কিন্তু হঠাতে অফিচৰ পৰা কিছুমান আগমনৰ বাবে সেয়া কৰিব নোৱাৰিব। বৈবাহিক জীৱনৰ দৃষ্টিকোণৰ পৰা কথাবোৰ যেন আপোনাৰ পক্ষত চলি আছে। আজি সময় পৰিয়াল বা বন্ধু-বান্ধৱীৰ সৈতে কটাব। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 1:21 পৰা 2:14। মনোযোগৰ সময় মানে বেয়া সময় হৈছে 8:59 পৰা 9:52। ভাগ্যশালী নম্বৰটো হৈছে 8। শুভ ৰং হৈছে কলা নীলা, বেয়া দিশ হৈছে পূব। প্ৰতিকাৰ পাৰিবাৰিক জীৱন ভাল কৰি ৰাখিবলৈ যিকোনো ভৈৰৱ মন্দিৰত গাখীৰৰ পেকেট দিব। গাখীৰৰ পেকেট এটা দি দিয়ক মন্দিৰত, তেতিয়া আপোনাৰ পাৰিবাৰিক জীৱন ভাল হ'ব। তুলা ৰাশি, আধ্যাত্মিকতাৰ সহায় লোৱাৰ এইটোৱে উপযুক্ত সময়, মানে আজিৰ দিনটোৱে সময়। কাৰণ মানসিক চাপৰ পৰা মুক্তি পাবলৈ এইটোৱে উত্তম বিকল্প, মানে আধ্যাত্মিকতা। আপোনাৰ মানসিক শক্তি বৃদ্ধিত ধ্যান আৰু যোগাসন ফলপ্ৰসূ হ'ব। আজি আপুনি
ধ্যান আৰু যোগাসন কৰক, তেতিয়া ফলপ্ৰসূ হ'ব। যিসকলকে নিজৰ ধন বাজিত বিনিয়োগ কৰিছিল তেওঁলোকে আজি লোকচানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে। মানে আজি আপুনি বাজিত পইচা নলগাব বা জুৱা নেখেলিব। বাজি ধৰাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে। আজি কোনো বিশেষ কাম নকৰাকৈয়ে সহজে মানুহৰ দৃষ্টি নিজৰ প্ৰতি আকৰ্ষণ কৰিব পাৰিব। নিজৰ অনুভৱ প্ৰকাশ কৰিলে আপুনি অতি লঘু আৰু ৰোমাঞ্চিত অনুভৱ কৰিব। নিজৰ মনৰ কথা স্পষ্টকৈ ক'বলৈ ভয় নকৰিব। পাৰিবাৰিক বিবাদৰ বাবে আজি আপোনাৰ বিবাহিত জীৱনত প্ৰভাৱ পৰিব পাৰে। আজিৰ ভাল আৰু বেয়া শ্ৰেষ্ঠ সময়, মানে ভাল সময় আছে 1:21 পৰা 2:14। মনোযোগৰ সময় আছে 10:40 পৰা 11:38। ভাগ্যশালী নম্বৰটো হৈছে 1, শুভ ৰং হৈছে কমলা, সোণালী, বেয়া দিশ হৈছে পূব। প্ৰতিকাৰ: আৰ্থিক অৱস্থা উন্নত কৰিবলৈ ঈৰ্ষা পৰিহাৰ কৰক। মানে আজি মানুহক ঈৰ্ষা নকৰিব। ঈৰ্ষা কৰিলে আপোনাৰ আৰ্থিক অৱস্থা বেয়া হ'ব। বিশেষ ৰাশি: দিনটো উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু কোনোবা পুৰণি ৰোগৰ পৰা আপুনি যথেষ্ট সকাহ অনুভৱ কৰিব। ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি একাংশ ব্যৱসায়ী যথেষ্ট আৰ্থিক লাভৰ সম্ভাৱনা আছে। এই ধৰণে আপোনাৰ বহু সমস্যা সমাধান কৰিব পাৰি। ঘৰত আপোনাৰ সন্তানে যিকোনো সমস্যা আপোনাৰ সন্মুখত পাহাৰৰ দৰে উপস্থাপন কৰিব। যিকোনো পদক্ষেপ লোৱাৰ আগতে তথ্যসমূহ ভালদৰে অনুসন্ধান কৰক। আপোনাৰ আত্মাৰ সঙ্গীয়ে গোটেই দিনটো আপোনাক মনত ৰাখি থাকিব। তাইক এটা মৰম লগা ছাৰপ্ৰাইজ দিয়াৰ পৰিকল্পনা কৰক আৰু তাইৰ বাবে সেইটো এটা ধুনীয়া দিনলৈ ৰূপান্তৰিত কৰাৰ কথা চিন্তা কৰক। আজিৰ ভাল আৰু বেয়া শ্ৰেষ্ঠ সময় আছে 8:07 পৰা 8:59। মনোযোগৰ সময় হৈছে আপোনাৰ 10:44 পৰা 11:38। ভাগ্যশালী নম্বৰটো হৈছে 3, শুভ ৰং কেশৰী, হালধীয়া, বেয়া দিশ হৈছে পূব। প্ৰতিকাৰ হৈছে পাৰিবাৰিক জীৱনত সুখৰ বাবে যিকোনো ধৰ্মীয় স্থানত গাখীৰ, চেনি, মিঠাই আৰু বগা গোলাপ ফুল আগবঢ়াওক। আজি আপুনি গাখীৰ, চেনি, মিঠাই আৰু বগা গোলাপ ফুল আগবঢ়াওক। ধনুৰাশি: প্ৰভাৱশালী লোকৰ সমৰ্থনে আপোনাৰ উৎসাহ দুগুণ কৰি তুলিব। আজি আপোনাৰ পত্নীৰ সৈতে ধন সম্পৰ্কীয় কোনো বিনিয়োগ লৈ তৰ্ক হোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ সঙ্গীয়ে হয়তো আপোনাক আপোনাৰ অপচয় কৰা খৰচৰ ওপৰত আবৃত্ত দিব। যদি আপুনি পাৰ্টি কৰাৰ কথা ভাবিছে তেন্তে আপোনাৰ প্ৰিয় বন্ধুসকলক নিয়ন্ত্ৰণ কৰক। বহুতো মানুহ থাকিব যিয়ে আপোনাক উৎসাহিত কৰিব। কামৰ বাকী থকাৰ পিছতো ৰোমাঞ্চ আৰু আউটিঙে আপোনাৰ মন আৰু হৃদয়ত আধিপত্য বিস্তাৰ কৰিব। আজিৰ অনুষ্ঠানবোৰ ভাল হ'ব, কিন্তু মানসিক চাপৰ সৃষ্টিও কৰিব, যাৰ বাবে আপুনি ভাগৰীয়া আৰু বিভ্ৰান্তি অনুভৱ কৰিব। আজিৰ বাবে ভাল আৰু বেয়া শ্ৰেষ্ঠ সময়, মানে ভাল সময় হৈছে 8:59 পৰা 9:52। মনোযোগৰ সময়, মানে বেয়া সময় হৈছে 12:29 পৰা 1:21। ভাগ্যশালী নম্বৰটো হৈছে 9, শুভ ৰং হৈছে ৰঙা, মেৰুন, বেয়া দিশ হৈছে পূব। প্ৰতিকাৰ: পূজাৰ স্থানত বগা শংখ প্ৰতিষ্ঠা কৰি নিয়মিতভাৱে পূজা কৰিলে অৰ্থনৈতিক উন্নতি হ'ব। আজিৰ দিনটোত নিয়মিত পূজা কৰক, বগা শংখ প্ৰতিষ্ঠা কৰি। মকৰ ৰাশি: সৃষ্টিশীল চখে আজি আপোনাৰ শিথিল অনুভৱ কৰিব। আৰ্থিক লাভ মাত্ৰ এটা উৎসাহৰ পৰাহে আহিব। ঘৰুৱা জীৱন শান্তিপূৰ্ণ আৰু সুখী হ'ব। আজি আপোনাৰ প্ৰিয়জনে আপোনাৰ কথা শুনাতকৈ তেওঁৰ কথা কোৱাটোৱে বেছি পচন্দ কৰিব, যাৰ বাবে আপুনি অলপ বিচলিত হ'ব পাৰে। আপোনাৰ চুম্বকীয় আৰু সজীৱ ব্যক্তিত্বই আপোনাক সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তুলিব।
আজি আপুনি উপলব্ধি কৰিব যে আপোনাৰ পত্নীৰ জীৱনত আপুনি কিমান গুৰুত্বপূৰ্ণ। আজি হয়তো অলপ বিৰক্তিকৰ, গতিকে কিছু সৃষ্টিশীল কাম কৰি দিনটো আকৰ্ষণীয় কৰি তুলিব পাৰিম। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় আছে 10:40 পৰা 11:37 মনোযোগৰ সময়। মানে বেয়া সময় হৈছে 9:52 পৰা 10:40। ভাগ্যশালী নম্বৰটো হৈছে 9। শুভ ৰং হৈছে ৰঙা মেৰুন, বেয়া দিশ হৈছে পূব। প্ৰতিকাৰ: দিনটো বহি বিৰক্ত হোৱাৰ সলনি ভগৱান শিৱক পূজা কৰক। ইয়াৰ দ্বাৰা আপোনাৰ অলসতা দূৰ হ'ব, মানে যিটো এলাহ দূৰ হ'ব। কুম্ভ ৰাশি: পিতৃ মাতৃক আওকাণ কৰিলে আপোনাৰ ভৱিষ্যতৰ সম্ভাৱনা ধ্বংস হ'ব পাৰে। ভাল সময়বোৰ বেছি দিন নাথাকে। মানুহৰ কৰ্মবোৰ শব্দৰ ঢৌৰ দৰে। দুয়ো মিলি সংগীত বনায় আৰু ইজনে সিজনৰ লগত সংঘৰ্ষ হ'লে হুলস্থুল কৰে। আমি যি সঁচা তাকে চপাওঁ। হঠাৎ খৰচ কৰিলে আৰ্থিক বোজা বৃদ্ধি পাব পাৰে। ঘৰৰ কাম কাজ চম্ভালিবলৈ ল'ৰা ছোৱালীয়ে আপোনাক সহায় কৰিব। আজি আপোনজনৰ পৰা আঁতৰি থকাৰ বেদনাই আপোনাক কষ্ট দি থাকিব। সময়ৰ ভংগুৰতা বুজি আজি আপুনি সকলোৰে পৰা আঁতৰি থাকি নিসংগতাত সময় কটাব বিচাৰিব। এনে কৰিলে আপোনাৰ বাবেও উপকাৰী হ'ব। আজিৰ বাবে ভাল আৰু বেয়া। আজি শ্ৰেষ্ঠ সময়, মানে ভাল সময় হৈছে আপোনাৰ 11:37 পৰা 12:29। মনোযোগৰ সময়, মানে বেয়া সময় হৈছে 1:21 পৰা 2:14। ভাগ্যশালী নম্বৰটো হৈছে 7। শুভ ৰং হৈছে ক্ৰীমি বগা, বেয়া দিশ হৈছে পূব। প্ৰতিকাৰ হৈছে পানীত কিছু টকা, লগতে উপঙি থকা বগা ফুল। যিকোনো বগা ফুল উটুৱাই দিলে আপোনাৰ আজিৰ দিনটো ভাল হ'ব। মীন ৰাশি: আজি মনোৰঞ্জনত বাহিৰৰ কাম কাজ আৰু খেলা ধূলা অন্তৰ্ভুক্ত হ'ব লাগে। ভ্ৰমণ আৰু টকা খৰচ কৰাৰ মুডত থাকিব, কিন্তু তেনে কৰিলে পিছত আক্ষেপ কৰিব লাগিব। কৰ্মৰ মানসিক চাপে আপোনাৰ মনটোক আগুৰি ধৰিব পাৰে, যাৰ বাবে আপুনি পৰিয়াল আৰু বন্ধু বান্ধৱীৰ বাবে সময় উলিয়াব নোৱাৰিব। প্ৰেম সীমাহীন, সকলোৰে সীমাৰ বাহিৰত। এইবোৰ হয়তো আগেও শুনিছে, কিন্তু আজি সেই দিন যেতিয়া ইচ্ছা কৰিছে নিজে অনুভৱ কৰিব পাৰিব। আপুনি আজি আজৰি সময়ত আপোনাৰ প্ৰিয় কামটো কৰি ভাল পায়। আজিও আপুনি তেনেকুৱা কিবা এটা কৰাৰ কথা ভাবিব, কিন্তু আপোনাৰ ঘৰলৈ কোনোবা অহাৰ বাবে আপোনাৰ পৰিকল্পনা নষ্ট হ'ব পাৰে। বহুদিনৰ পিছত পত্নীৰ লগত ঘনিষ্ঠ অনুভৱ কৰিব পাৰিব। আজি আপোনাৰ উৎসাহী শৈলীৰ বাবে আপোনাৰ সহকৰ্মীসকলে আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব পাৰে। আজিৰ বাবে ভাল আৰু বেয়া। শ্ৰেষ্ঠ সময় হৈছে 12:29 পৰা 1:21। মনোযোগৰ সময় 10:44 পৰা 11:37। ভাগ্যশালী নম্বৰটো হৈছে 5। শুভ ৰং হৈছে সেউজীয়া ফিৰোজ, বেয়া দিশ হৈছে পূব দিশ। প্ৰতিকাৰ হৈছে সোণ বা ব্ৰঞ্জৰ টুকুৰা এটাত গুৰুযন্ত্ৰ খোদিত কৰি ঘৰত স্থাপন কৰি পূজা কৰিলে পাৰিবাৰিক জীৱন ভাল হ'ব। শেষত এটাই কথা কওঁ বন্ধুসকল, আপোনালোকে এটা কমেণ্ট, এটা লাইক, এটা ছাবস্ক্ৰাইব কৰি দিব, তেতিয়া আমি উৎসাহ পাওঁ। আৰু এই ৰাখি হ'লেই নহয়, আমি আৰু নতুন ভিডিঅ' আপোনালোকলৈ লৈ আনি থাকিম। সেয়েহে আজিলৈ আপোনালোকক ধন্যবাদ, নমস্কাৰ জ্ঞাপন কৰিছোঁ আৰু আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।